মোৰ প্ৰতিজ্ঞা পূৰণৰ বাবে আৰু অলপ দিন বাকী। শুন হেৰ পাঞ্চাল ৰাষ্ট্ৰপদ, তই কৰা অপমানৰ প্ৰতিশোধ কলপ্ৰেপীয় অৰ্জুনক মই শিক্ষাদানেৰে কৰিছোঁ মহান। তোৰ দম্প, তোৰ গৰ্ব, অত অহংকাৰ অৰ্জুনেই কৰিব হৰণ। ভগৱান, ইয়াৰ বাবে যদি মোৰ হৈছে দুখ, শত দুখ তুমি কৰিবা মাৰ্জনা। গুরুদেব, আমার সেবা গ্রহণ করক গুরুদেব। উঠা বৎস, গুরুদেব, কোন তুমি অসীন বালক? কিবা জাতি, কিবা নাম, কাৰ পুত্ৰ তুমি? দিয়া মোক সঠিক পৰিচয় তোমাৰ। নাম মোর একলব্য, নিখাত তলয়, হিরণ্য ধনুর পুত্রময়। গুরুদেব, অস্ত শিক্ষা লাভৰ হেতু আহিছো মই আপোনাৰ কাষলৈ। সেয়ে স্বৰূপে মোক কৰক গ্ৰহণ। কি কলি বালক? গুৰুদেৱ, নিজ নিখাত জাতিৰ হিৰণ্য ধনুৰ পুত্ৰ তই। কিবা হাঁহে মোক তই বাৰে বাৰে গুৰু বুলি কৰ সম্বোধন। গুৰুদেৱ, হেৰ হেৰ উদ্ধত যুৱক, আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। গুৰুদেৱ, গুৰুদেৱ, পৰ্বত প্ৰান্ত ভেদি বহুত আশা মনত ৰাখি আহিছিলো মই আপোনাৰ কাষলৈ। গুৰুদেৱ, কিয় বাৰু মোক কৰিছে বিমুখ? ভালে ভালে তোৰ অস্পৃশ্য চণ্ডাল, তোৰ বাবে স্থান নাই এই আচাৰ্য দুৰ্ণৰ কাষত। উপহাস নকৰিব গুৰুদেৱ, তাতোতকৈ অভিশাপ দিয়ক শিৰতে। তাকে আশীৰ্বাদ ৰূপে লৈ শেষ হৈ যাওঁ মই ধৰণীৰ বুকুতে। সঁচাকৈ উচ্চাকাংক্ষী তই, মৰিবৰ বাঞ্ছা কৰো এই আচাৰ্য দুৰ্ণৰ হাতত। গুৰুদেৱ, সেই আশাও পূৰণ নহ'ব তোৰ। হিন্দিছ কুলাংগাৰ বংশোদ্ভৱ তই। গুৰুদেৱ, আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। বাৰু এনে তীব্ৰ অপমান। এই চৰণে আখৰে আখৰে ফলিয়ালে তোমাৰ বচন। সাক্ষীৰোৱা আকাশৰ চন্দ্ৰ সূৰ্য তৰা, সাক্ষীৰোৱা শত মানে তৰু তিন্দলতা। তোমালোককে সাক্ষী কৰি আজি মই মুক্ত কণ্ঠে কৰিলো প্ৰতিজ্ঞা। চিৰদিন গুৰু হৈ ৰব দুৰ্নাচাৰ্য মোৰ। গুৰুদেৱ, যাক তুমি শিষ্যৰূপে কৰিছে সেই শিষ্যই তোমাৰ এই প্ৰতিমূৰ্তি সাজি এনে শিক্ষা কৰিব প্ৰদান। একলব্য নাম মোৰ, একলব্য নাম মোৰ, একলব্য নাম মোৰ। আচৰিত, অতি আচৰিত। সঁচাকৈয়ে একলব্য অতি ভক্তিবান। আশীৰ্বাদ কৰিছো বাচা, মনোবাঞ্ছা পূৰ্ণ হওক তোৰ, মনোবাঞ্ছা পূৰ্ণ হওক তোৰ, মনোবাঞ্ছা পূৰ্ণ হওক তোৰ।
নিশিদিন নিশ্চয় তোমাৰ এই প্ৰতিমূৰ্তি সাজি ঢালি দিছে হৃদয়ৰ ভক্তি পুষ্পাঞ্জলি তোমাৰ এই যুগল পদতে আশীৰ্বাদ কৰিব গুৰুদেৱ। গুৰু দেৱায়ে নমঃ। ওম গুরু দেবায়ে নমঃ। ওম গুরু দেবায়ে নমঃ। কোন কোন কোনে মোৰ ধ্যানতে জন্মাইছে ব্যাঘাতে। মোৰ হৰ নিক্ষেপণ কৰি বন্ধন কৰোতে ওকে। এই ঘরে আগৰ হৰ বন্ধন মই মুক্ত কৰো। সমীপা সৰ্বদুখ মোৰ তোমালোকৰ ঘৰে মোৰ ধ্যানতে জন্মাইছে ব্যাঘাত। সেয়েহে তোমালোকক মই হৰ বন্ধন কৰি পিছে কোন তোমালোক? মই তোমালোককে এতিয়াহে চিনিব পাৰিছো। মোৰ সাধনাৰ সিদ্ধি হলে নিশ্চয় ঘৰে যাম নিজ গৃহলৈ। যোৱা ভাইহঁত আপোনাৰ কৃপাতে লাভ কৰিছো মই অস্ত শিক্ষা আৰু আপোনাৰ কৃপাতে লাভ কৰিব পাৰিছো মই অখাদ্য সাধন। অজানিতে যদি মই কেতিয়াবা কৰিছো ভুল নিজ ভিত্ত বুলি ক্ষমা কৰিব। বন্ধ কৰো মই কুকুৰৰ মাতে।
কেইটাৰ মাত বন্ধ কৰে কোনোবাই হৰৰ আঘাতে। মই ভয় নাই শিকাৰী বাহিনী, সময়ত মুক্ত কৰিম মই কুকুৰৰ মাত। বাৰু কোৱাচোন কোনটো মানুহ? তাৰ আগেই কোৱা, কোন তুমি তপস্বী বেগ ধৰি হাবিৰ মাজত কিয় বাৰু কৰিছা বাস সিংহ ধৰি? নাম মোৰ একলব্য, নিশাত তৰৈ। বাৰু কোন তোমালোক? দিয়া তোমালোকৰ সত্য পৰিচয়। ৰাজপুত আমি হৰ্ষণাপুৰ কোৱাহে তপস্বী, কোন তুমি? কোনে দিছে এনে শিক্ষা কৰিবলৈ অসাধ্য? কোলাহেৰা ৰাজ গুৰু মোৰ দুৰ্নাচাৰ্য, আৰু তেওঁ অনুগ্ৰহতেই কৰিব পাৰিছো মই অকাৰ্য সাধন। শিষ্য তুমি নোহোৱা পিতৃ, পিতৃয়ে কদাপিতো নিদিয়ে নিজ হিত নিখাত পুত্ৰ। হিন্দুনিজ বুলি কৰি উচ্চাৰণ, অজ্ঞানতাৰে যে দিছে পৰিচয়। ৰবা, তোৰ কৰ নাই প্ৰয়োজন, বুজিছো মই ইয়াত ৰহস্য আছে, নতুবা গুৰুদেৱে দিছে বাকী কিবা কাৰণত। অৰ্জুন, গুৰুদেৱ, নাই দিয়া মই ব্যৰ্থিত পৰাণলৈ আহিছিলোঁ মৃগয়াৰ হেতু। কিয় বাৰু তোমালোকে অনৰ্থক কৰিছা পলম? গুৰুদেৱ, পূৰ্ণ হলাজি মোৰ মনৰ কামনা। গুৰুদেৱ, এই অধম শিষ্যৰ সেৱা কৰিব গ্ৰহণ। উঠা, কোন তুমি তপস্বী বালক? গুৰুদেৱ, কিবা হেতু গুৰুদেৱ বুলি মোক কৰা সম্বোধন? গুৰুদেৱ, ময়ে সেই একলব্য, নিশাত তনয়। অস্ত শিক্ষা লভিবৰ হেতু আহিছিলো মই আপোনাৰ পাখে, কিন্তু নিজহীন বুলি মোক তিৰস্কাৰ কৰি শিষ্যৰূপে মোক নকৰিলে গ্ৰহণ। সেয়ে আপোনাৰ এই প্ৰতিমূৰ্তি সাজি এনে শিক্ষা মই কৰিলো গ্ৰহণ, আৰু কৰিব পাৰো মই অকাৰ্য সাধন। এতিয়া মই চিনিছো তোমাক। বাৰু কোৱাচোন একলব্য, গুৰুদেৱ, মোকেই গুৰু মানি তুমি কিনো শিক্ষা লভিছা ধন? খন্তেকে অপেক্ষা কৰক গুৰুদেৱ। হৌ বতাহতো ভাগি যোৱা গছজোপা পুনৰ মই জীৱন দান দিওঁ। আচৰিত, অতি আচৰিত। সঁচাকৈ কৰিব পাৰিবা তুমি অসাধ্য সাধন? গুৰুদেৱ কৰিছিলে অংগীকাৰ নিজে, সকলো শিক্ষাৰ্থীতকৈ মোকেই বেছি শিক্ষা কৰিব প্ৰদান, কিন্তু কলৈ গ'ল আজি তব সেই অংগীকাৰ? নাই নাই, কৰক ইয়াৰ উচিত বিধান। অৰ্জুন, গুৰুদেৱ, বুজিছো মই তোমাৰ মনৰ বেদনা। তপস্বী বালক তেওঁ তপৰ বলেৰে কৰিব পাৰিছে এই অসাধ্য সাধন। কোৱা একলব্য, সঁচাকৈয়ে গুৰু কোন তোমাৰ? সত্য সত্য কৈ বলিলো বচন, আপুনি এই গুৰু মোৰ সেই মহান। সন্মুখতে হৃদয়ৰ দেৱতাক পাই হে গুৰুদেৱ ঢালি দিলো হৃদয়ৰ ভক্তি অঞ্জলি আপোনাৰ এই যুগল পদতে। কিমতে ভকতি উঠা একলব্য, গুৰুদেৱ, তুষ্ট মই আজি তোমাৰ ভক্তিত। শিষ্যৰূপে তোমাক মই কৰিলো গ্ৰহণ, গুৰুদেৱ, কিন্তু শিষ্য হৈ এই গুৰুক
দক্ষিণা জানো তুমি নকৰা প্ৰদান। নিশ্চয় নিশ্চয় দিম মই দক্ষিণা প্ৰদান, কিন্তু গুৰুদেৱ মোৰ হাতত ধন সোণ একোৱেই নাই। লাগে যদি নিষ্প্ৰাণ তাক মই কৰিম প্ৰদান। একলব্য, তোমাৰ জীৱন মোৰ নাই প্ৰয়োজন। যদিহে দিব খোজা দক্ষিণা প্ৰদান, তেন্তে তোমাৰ দক্ষিণ হস্তৰ অংগুষ্ঠ মোক এতিয়াই দান কৰা। তাকেই মই গুৰু দক্ষিণা ৰূপে কৰিম গ্ৰহণ। সামান্য বৃদ্ধ আঙুলি তুলি হয় গুৰু দক্ষিণা। গুৰুদেৱ তাক মই হাঁহি হাঁহি কৰিম প্ৰদান। খন্তেক অপেক্ষা করুন গুরুদেব। দেখা দেখা সৰ্বজনা দক্ষিণা স্বরূপে বৃদ্ধা আঙুলি করিলা। হেন জানি চিনৰ লোকে কাম পথ কষা দুঃখ ডাকি বুড়াদা পথ কষা দুঃখ ডাকি ধন্য ধন্য একলব্য, গদাপি নোহোৱা তুমি সামান্য বালক। আকাশলৈ চোৱা, স্বৰ্গৰ দেৱগণে কৰি পুষ্প বৃষ্টি তোমাৰ শিৰত। তোমাৰ এই জয়গান গাই ছন্দ সূৰ্য থাকে মানে এই পৃথিৱী। তোমাৰ এই ভক্তিৰ মহিমা, তোমাৰ এই গুৰু দক্ষিণাৰ কথা সকলো একে মুখে কৰিব স্বীকাৰ। ভগৱানক জনাইছো প্ৰাৰ্থনা, চিৰ শান্তি বিৰাজ কৰক তোমাৰ হৃদয়ত। যোৱা যোৱা একলব্য, যোৱা এতিয়া তুমি নিজ গৃহলৈ কৰা প্ৰস্তুত। পাছাহত গুৰুদেৱ ব'লা যাওঁ, আমি এতিয়া হস্তিনাপুৰলৈ উভতি যাওঁ। বল। আরে এহি মতে চৰি গইলা হস্তিনাৰ লাগি। আরে এহি মতে চৰি গইলা হস্তিনাৰ নিৰন্তৰে
তো